গোৰ্খাসকলৰ ভূমিৰ সমস্যাৰ সমাধানত বিহুৰ পিছতে হেঁচা দিব বুলি আশ্বাস সাংসদ দিলীপ শইকীয়াৰ 2003 চনৰ পৰা বিটিআৰতো থকা গোৰ্খাসকল শংকিত হোৱাৰ প্ৰয়োজন নাই। গোৰ্খাসকলৰ সমস্যা সমাধানৰ কথা সংসদত প্ৰকাশ কৰিব বুলি আশ্বাস সাংসদ দিলীপ শইকীয়াৰ। গোৰ্খা জনগোষ্ঠী শান্তিপ্ৰিয় জাতি, অসমৰ সংকটৰ সময়ত প্ৰয়োজন সময়ত অসমীয়া হিচাপে কাম কৰি আহিছে। বৰ্তমান চৰকাৰৰ দিনতো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বিচাৰে সামগ্ৰিক বিকাশ আৰু উন্নয়ন। বৰ অসমীয়া হিচাপে কাম কৰাৰ পৰিৱেশ আহিছে অসমত। বিটিচিৰ অঞ্চলতো সমস্যা আছে গোৰ্খাসকলৰ। সোনকালে সমাধান হ'ব সকলো সমস্যা। অসম ভূমিত গোৰ্খাসকলৰ সুৰক্ষিত থাকিব। বিটিআৰতো গোৰ্খাসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিব। গোৰ্খাসকল সুৰক্ষিত জাতি হিচাপে অধিকাৰ প্ৰদান কৰিছে অসম চৰকাৰে। বড়ো উগ্ৰ জাতীয়তাবাদৰ কাৰণে কামবোৰ কৰাৰ বাবে সমস্যা আছে বিটিআৰত। সুৰক্ষিত জাতিৰ সুবিধা অতি সোনকালে লাভ কৰিব গোৰ্খা জনগোষ্ঠীয়ে। গোৰ্খা লোকসকল কতো হাৰাশাস্তি পাব নালাগে সন্দেহযুক্ত ভোটৰ ক্ষেত্ৰত। ওদালগুৰি গপৰ কাৰ্যালয় অতি সোনকালে নিৰ্মাণ কৰিব সাংসদ দিলীপ শইকীয়াই। ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী জয়ন্ত বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াৰ। মাজবাটৰ ৰিপৰ্ট বিশেষভাৱে কৰা কৰ্মৰ কাৰণে আজিও আমাৰ যিমান ধৰণে আমি আগবাঢ়ি যাব লাগিছিল সেই কামবিলাক আমাৰ হৈ উঠা নাই। সেইকাৰণে মই আশা ৰাখোঁ যে বিগত দিনসমূহত যেতিয়াৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ নেতৃত্ব বহন কৰিছে, তেতিয়াৰ পৰা আমি চেষ্টা কৰিছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ বিশ্বাসৰ ভাৱ, সমন্বয়ৰ ভাৱ আৰু ইজনে সিজনৰ পৰিপূৰক হিচাপে এক বৰ অসমীয়া হিচাপে কাম কৰাৰ পৰিৱেশ আমি কেনেকৈ কৰিব পাৰোঁ তাৰ চেষ্টা আমি সকলো সময়তে কৰি ৰাখিছোঁ। আৰু তাৰে প্ৰতিফলন আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সহস্ৰ সংগ্ৰামী বা বিদ্ৰোহী সংগঠনসমূহেও এটাৰ পিছত এটাকৈ অস্ত্ৰ সম্বৰণ কৰি সুন্দৰভাৱে অসমীয়া মূল সুঁতি বা ভাৰতীয় মূল সুঁতিৰ লগত মিলি যোৱাৰ পৰিৱেশ আৰম্ভ হৈছে। আজি আমাৰ সমস্যা আছে এই বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত থকা গোৰ্খাসকলৰো মাটি বাৰীৰ সমস্যাই হওক, কেতিয়াবা PRCৰ সমস্যাই হওক, কেতিয়াবা বিভিন্ন ধৰণৰ সমস্যা আমি নেদেখা নহয়। কিন্তু আমাৰ চৰকাৰখনে প্ৰতিটো সময়তে এই খিলঞ্জীয়া জনগোষ্ঠী গোৰ্খাসকলৰ প্ৰতিটো বিপদৰ সময়ত থিয় হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে এটা কথা কৈছে যে এইখন অসম ভূমিত কোনো গোৰ্খা মানুহে কেতিয়াও কষ্ট পাব নোৱাৰে, কেতিয়াও কোনো অসুবিধাৰ সন্মুখীন হ'ব নোৱাৰে। তেওঁলোকক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব এইখন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ। আৰু সেই আদৰ্শেৰে আজি আমি কাম কৰি গৈছোঁ। নিশ্চয়কৈ আমি বিধানসভাত বা আমাৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলোঁ যে বিটিআৰ অঞ্চলত আমাৰ গোৰ্খাসকলক প্ৰটেক্টেড ক্লাছ হিচাপে তেখেতসকলৰ সকলো মাটিৰ অধিকাৰ বা সকলো ধৰণৰ অধিকাৰ সুন্দৰভাৱে দিব লাগে। ব্ৰিটিছৰ দিনৰ পৰাই যি ধৰণে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ 42 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকি আমি পৰম সন্তুষ্টি লাভ কৰিলোঁ। আৰু ভাৰতবৰ্ষৰ খিলঞ্জীয়া গোৰ্খা ভাইসকলে সকলো সময়তেই ভাৰতবৰ্ষৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ হকে যুঁজ দি আহিছে। এখন বৃহত্তৰ সনাতনী সমাজৰ মূল অংগ হিচাপে তেওঁলোকে সদায়েই তেওঁলোকৰ দায়িত্ব খুব সংবেদনশীলতাৰে নিৰ্বাহ কৰি আহিছে। গতিকে যেতিয়াই গোৰ্খাসকলক পাওঁ তেতিয়াই মনত প্ৰচণ্ড দেশভক্তিৰ এটা ভাৱ জাগৃত হয়। আজিও আকৌ দেশমাতৃৰ কাৰণে কাম কৰাৰ কাৰণে দুগুণ উৎসাহেৰে যাতে আমি গোটেই সমাজখনক একত্ৰিত কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি আজি আকৌ সংকল্প ল'লোঁ। আৰু আজি উৎসাহিত হ'লোঁ আকৌ এবাৰ এই গোৰ্খা ভাইসকল বিভিন্ন তেওঁলোকৰ সমস্যা আছে। চৰকাৰে প্ৰটেক্টেড ক্লাছত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে। বিটিআৰত তেওঁলোকক প্ৰটেক্টেড যি ক্লাছ আছে এই ক্লাছটো এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই। অতি সোনকালে বিটিআৰ চৰকাৰে গোৰ্খা ভাইসকলক তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সমাধানৰ কাম কৰিব লাগে এই কামখিনি কৰি দেখুৱাব। লগতে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ আমি এইসকলৰ কাৰণে এই জনগোষ্ঠীৰ কাৰণে যিখিনি কাম কৰিব লাগে এইখিনি কাম আমি কৰি যাওঁ। নিশ্চিতভাৱে বিটিআৰত 2003 পূৰ্বে যিসকল লোক ইয়াত আছিল
সেইসকল লোকৰ ভূমিৰ অধিকাৰৰ সমস্যাৰ সমাধান হ'ব। আৰু কিছুমান মানুহ বহুত পিছত আহিছে, মানে তেওঁলোক মানে প্ৰব্ৰজনকাৰী বুলি ক'ব লাগিব, অনুপ্ৰৱেশকাৰী বুলি ক'ব লাগিব। সেইসকলৰ ক্ষেত্ৰতো কিছু নতুন নীতি প্ৰস্তুত হ'ব। এই নীতি যিসকলে তাৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইসকলো নাগৰিকত্ব পাব। বিহুৰ পিছতেই আমি এই গোটেই কামখিনি, যিহেতু ইলেকশ্যন কমিশ্যনৰ কোড অফ কণ্ডাক্ট চলি আছে, কোড অফ কণ্ডাক্ট শেষ হোৱাৰ লগে লগে গোৰ্খাসকলৰ আটাইবিলাক সমস্যা, বায়'মেট্ৰিকৰ পৰা আৰম্ভ কৰি ডি ভোটাৰৰ পৰা আৰম্ভ কৰি বা অন্য যিবিলাক আমাৰ ভূমিৰ সমস্যা আছে, এই সমস্যাবিলাকৰ সমাধান হ'ব।